নমস্কাৰ ৰাইজ, মই বিভাস আৰু আপোনালোকে চাই আছে বিফ ট্ৰেইল। এইটো হৈছে মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ। মই পঢ়ি আছোঁ গুৱাহাটীত আৰু এতিয়া ছামাৰ ভেকেশ্যনত মই মোৰ গাঁৱলৈ আহিছোঁ। ভাবিলোঁ আমাৰ গাঁওখনৰ সৌন্দৰ্য আৰু মোৰ গাঁৱৰ জীৱনটো অলপ আপোনালোককো দেখুৱাওঁ। তেন্তে চাওকচোন কিমান ধুনীয়া হৈ আছে আমাৰ গাঁওখন। ৰাইজ আজি আমাৰ ঘৰৰ পুখুৰীটো হৈছোঁ ব'লক। কিমান কি মাছ ওলাই আপোনালোকক দেখাই আছোঁ। হেল্ল' ৰাইজ, পুখুৰী পাৰতে বহি থাকোঁতে বহুত ধুনীয়া বস্তু এটা পালোঁ। সেইটো সৰুতে খুব খাইছিলোঁ। নামটো হৈছে হেলেচ। আপোনালোকে এনেকৈ পকাবোৰ ছিঙি ল'ব। সেই ছিঙিলে চাওক ৰঙা হৈছে। টেঙা মিঠা লাগে, বেয়া মজা লাগে খাই চাব আপোনালোকে। আৰু জিভাখন এনেকুৱা পাৰ্পুল কালাৰ হৈ যায়। পুখুৰী সিঁচি থাকোঁতে পুখুৰী পাৰত আম খোৱা মজাই বেলেগ। তো এতিয়া আমি আম পাৰিব যাওঁ। ইয়াত আম পাৰি আছে। ইমানখিনি পাইছোঁ ৰাইজ, এনেকুৱা গৰমত এনেকুৱা আম গছজোপাৰ তলত বহি আম খোৱা মজাই বেলেগ। আপোনালোকে খাইছে নাই বাৰু? ইমান গৰমত এনেকৈ বহি খাব মজা লাগে। এইফালে কঠীয়ানি এখন, এজনী মোৰ ভণ্টি, মজা গাইজ। তাৰপিছত মই গৈ পালোঁগৈ লখিমপুৰ আৰু লখিমপুৰত মোৰ লগত কি হ'ল চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।